এতিয়া যাওঁ মানে ব্ৰহ্মপুত্ৰ পাৰলৈ। মোৰ গাঁৱৰ ব্ৰহ্মপুত্ৰ মানে ঘৰত আহিছোঁ আজি মই। আপোনালোকক দেখাম আজি ব্ৰহ্মপুত্ৰটো মোৰ ঘৰৰ কিমান ওচৰত হয়। আপোনালোকে চাই যাব। আমি এতিয়া ব্ৰহ্মপুত্ৰত গৈ আছোঁ। পানী বোলে বহুত বাঢ়িছে, চাই আছোঁ আমি। আপোনালোকক চাওক। একচুৱেলি কি জানেনে, আপোনালোকে ধৰ এই গাঁৱলীয়া পৰিৱেশবিলাক দেখিছে যে আপোনালোকে এইবিলাক মানে আহি কেনে বহুত ভাল লাগে। আপোনাৰ তেনেকৈ গাঁৱলীয়া পৰিৱেশ কি ধুনীয়া। বৰষুণ দিছে কিন্তু অলপ আগতে বৰষুণ দিয়াৰ পিছত কি ধুনীয়া মানে এটা সেউজীয়া পৰিৱেশ। আপোনালোকে চাই ল'ব, এইবিলাক কি ধুনীয়া। আহি থাকক। গাঁৱত থকা আমেজেই বেলেগ। চহৰত মানে গাড়ী ঘোঁৰা মানে বহুত গৰম হয় তাত। আৰু চাওক এইবিলাক বান্দৰ চাওক, ইয়াত চাওক। আপোনালোকৰ বান্দৰ আছে কমেণ্টত জনাব মোক। এইবিলাক বান্দৰ, জুম কৰি এই বান্দৰ চাওক, বান্দৰৰ চানা চাওক এইবিলাক। জুম কৰি কেনে বান্দৰবিলাক কাৰ গাঁৱত মানে এনেকুৱা বান্দৰ আছে আপোনালোকে কমেণ্টত মোক জনাব। চাওক লাষ্টত ঠিক আছে। এইবিলাক চাওক, বান্দৰ ভিডিঅ'ই হোৱা নাই। মথাৰি পাইছোঁ সেইকাৰণে আৰু অলপ বাকী আছে। আপোনালোকে পৰিৱেশটো চাওকচোন, কি ধুনীয়া সেউজীয়া পৰিৱেশ। আপোনালোকে এইবিলাক চাওক, কি ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। মানে ৰাতিপুৱা সময় মানে বঢ়িয়া লাগে তাৰমানে। আৰু মৰ্ণিং ৱাক কৰে গুৱাহাটীত ধৰক যেনেকৈ মৰ্ণিং ৱাক কৰিব মানুহবিলাকে ওলাই যায়। আপোনালোকে গাঁৱতো এইবিলাক গাঁৱৰ মানুহবিলাক এতিয়াতো এনেকৈ ওলাই নাহে চাগে। এতিয়া গাঁৱত আহিলে কি ধুনীয়া মৰ্ণিং ৱাক কৰাইলে জেগা আছে, মানে শৰীৰ চৰ্চা কৰিব পাৰে। আপোনালোকে কোনোবাই শৰীৰ চৰ্চা কৰিব লাগে। সেইটো আমি ব'লক এতিয়া আমি ব্ৰহ্মপুত্ৰ কিনাৰ পাম এতিয়া। আহি অৱশেষত এতিয়া তাৰমানে আমি ব্ৰহ্মপুত্ৰ মানে কিনাৰ পাইছোঁ আহি। যাওক, একচুৱেলি এইবিলাক বাৰিষা হ'লে এইবিলাক জেগা দেখিছে যে আপোনালোকে, এইবিলাক জেগা তাৰমানে গোটাই পানী হৈ যায়। এইবিলাক জেগা পূৰা পানী হৈ যায়। আপোনালোকক যে কওঁ মই ঢেকীয়া শাকটো ইয়াৰ পৰাই লৈ যোৱা হয়। এই ঢেকীয়া শাক মানে একবাৰ বিচাৰিব বেছি টাইম নালাগে তাৰমানে। আৰু এইবিলাক চব ঢেকীয়া, এইবিলাক দেখিছে যে ঢেকীয়া শাক। এইবিলাক চাওক, ইয়াৰ পৰা ছিঙি লৈ যাই কেনে খাব পাৰি। কি ধুনীয়া সেউজীয়া পৰিৱেশ। অৱশেষত আহি কিনে আমি ব্ৰহ্মপুত্ৰ পাৰ পালোঁ। চাওক, আপোনালোকক দেখাওঁ অলপ কিমান ওচৰত আছে ব্ৰহ্মপুত্ৰ। পানী কিমান বাঢ়িছে চাওক। পানীটো বহুত বাঢ়িলে আগতে পানী অলপ আগত আছিলে, কিন্তু আজি পানী বহুত বাঢ়িলে। আৰু চাওক, আৰু গুৱাহাটী মোটামুটি ইয়াৰ পৰা দেখাই পায়। এইবিলাক পাহাৰবিলাক দেখিছে যে, এইটো মানে পাহাৰ, এইবিলাক দেখাই পায়। আপোনাৰ অলপ যেতি মানে ৰাতিপুৱা সময় হৈ আছে যে কুঁৱলীৰ দৰে হৈ আছে। অলপ আগত হ'লে মানে যেতিয়া ৰ'দ চ'দ হ'লে হয়, তেতিয়া তাৰমানে আপোনালোকে তাৰমানে উমানন্দ আপোনাৰ নতুন ব্ৰিজটো যে বনাই আছে, মানে আমি সেই গোটাইখিনি দেখা পাই থাকোঁ তাৰমানে সদায় তাৰমানে। আৰু গাঁৱত থাকিলে যেতিয়া আৰু আপোনালোকে সেইফালে এবাৰ চাওকচোন। সেইফালে এই গুৱাহাটী পাহাৰ, এইটো খাৰগুলি পাহাৰ বুলি কয়। মাছ আহিব চাগে, জাল বাব পৰা হৈছে আৰু। বস্তু এতিয়া খাম। বহুত ঢেকীয়া আছে ইয়াত। একচুৱেলি
ঢেকীয়াবিলাক যে আপোনাৰ গুৱাহাটীলৈকে যায় যে, ইয়াত আমাৰ গাঁৱতো বেপাৰী আছে, মানে ইয়াৰ পৰাও তাৰমানে আপোনাৰ ঢেকীয়া বেপাৰীবিলাকে লৈ যায় বিক্ৰী কৰিবৰ কাৰণে। ঢেকীয়াই হওক বা কচুৱে হওক, কিন্তু একচুৱেলি আগৰ দৰে এইবিলাক ঢেকীয়া ইয়াতো কমিছে এতিয়া, কিন্তু এই বানপানীয়ে বহুত অনিষ্ট কৰে তাৰমানে ইয়াত। পানী যেনেকৈ বাঢ়িছে, পানী বঢ়াৰ পিছত আকৌ এইবিলাক জেগা গোটাই পানীৰে পূৰা আৱৰি যাব, ঢেকীয়াবিলাক নোহোৱা হৈ যাব ঢেকীয়াবিলাক। কম সময়ত 1 ভজা হৈ গ'ল। আমি এতিয়া যাম, এইখিনি লৈ যাম, মানে পূৰা ভাজি ল'ম, খাম ভাত কেইটামান। আৰু ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্টত জনাব। ভাল লাগিছে যদি এটা শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে, নমস্কাৰ।